দেউতাই যদি আজি কিবা এটা কৰিছে মানে আজি আমাৰ এনে বছৰ নহয় ঘৰত একো এটা নাই কৰ পৰা কিয়াৰ কৰি যে জীৱনত কিবা এটা কৰিব পাৰে মূলধনটো লাগিব ন আমাৰ প্ৰমানন্দ আহি গ'ল কালি ৰেংঠেং পাত গালে আজি কি গাব বিপুলা প্ৰমানন্দ ধুনীয়াকৈ গৰম পানী লৈ লৈছে বেচেটো কালি বহুত কষ্ট খালে আৰু মোৰ বেগটো দেখাই দেচোন ভাই হেল্ল' গাইজ এইখন দা এখন লৈ লৈছোঁ বেগ এটা লৈ লৈছোঁ হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল RWG22 বুলি ক'লোঁ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে জনাইছোঁ স্বাগতম আজি আমাৰ নাটকখন আছে অপোনন্ধ গলিত আৰু মই ওলাই ল'লোঁ মই তাত গৈ হেৰি কৰিম আৰু ওলামগৈ আৰু এইফালে আমাৰ প্ৰমানন্দ দা ওলাই ল'লে বিপুল দা অৰ্থাৎ আৰু এতিয়া আমি যাওঁ আৰু মাহেঁতি পিছতকৈ আহিব আমি এতিয়া যাওঁ ব'লক বিপুলা বাইক ষ্টাৰ্ট কৰোঁ ন বিপুলা আজি বেষ্ট ফালি দিব লাগিব ন কি হয় এতিয়া ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি হৰ হৰ মহাদেৱ আৰু এতিয়া ওলালোঁ ঘৰৰ পৰা আৰু এতিয়া ঘৰৰ পৰা বেছি সময় নালাগে বাৰু 15-20 মিনিটমান লাগে এতিয়া যাওঁ আৰু টিকেট কেইটামান লৈ লৈছোঁ যদি কাৰোবাক যদি টিকেট লাগে ল'ব পাৰিব সেইকাৰণে লৈ লৈছোঁ আৰু ধুনীয়াকৈ দাখনতো টেপ চেপ মাৰিব লাগিব মানে বনাইহে আনিছোঁ অলপ আৰু ধুনীয়াকৈ টেপ চেপো মাৰিব লাগিব আৰু এতিয়া যাওঁ কি হয় নাজানো ভগৱানক দিছোঁ আৰু সকলোৱে আশীৰ্বাদ কৰিব যাতে আমাৰ নাটকখন আজি ভালে কুশলে হৈ যায় তাৰে কামনা কৰি আজি ওলাই লৈছোঁ ধুনীয়াকৈ যাত্ৰাটো আৰম্ভ কৰিছোঁ আৰু বলক এতিয়া যাওঁ ধুনীয়াকৈ এটা দমৰ মস্তৰ এটা বেগ এটা লৈ লৈছোঁ মানে বেগ এটা আৰু বেগটো লৈ পেলাই ধুনীয়াকৈ নাটক আৰম্ভ কৰিম ইমানকৈ বকি নাথাকোঁ মানে পচন্দে পাহৰি যাম নহ'বা যাওঁ এতিয়া ঠিক আছে আৰু গাইজ আহি পালোহি আমি নাটক কৰা ইয়াত আৰু ধুনীয়াকৈ এতিয়া চলি আছে মেকআপ আৰু মেকআপ কৰা শেষ হোৱাৰ পিছতে আমাৰ ষ্টেজত ওলাব পাম আৰু মানে ওলাম আৰু তো এতিয়া মেকআপ কৰি লওঁ তাৰপিছত লগ পাই আছোঁ আজি ভিডিঅ'টো কেনেকৈ ক'ৰ পৰা কালেক্ট কৰি দিম তো চাই থাকিব আজি ভিডিঅ'টো ধামাকা হ'ব আৰু আপোনালোকে আশীৰ্বাদ কৰিব যাতে আমাৰ নাটকখন আৰু ভালে কুশলে হৈ যায় ধন্যবাদ গাইজ আমি আহি গ'লোঁ আমি এতিয়া নাটকৰ ইয়াত আৰু ইয়াত বহুত পুলিচ আছে চাওক এইবিলাক পুলিচ NCC পুলিচ এইবিলাক আছাম পুলিচ আৰু এইবিলাক আছে এইবিলাক গাঁওবুঢ়া প্ৰমানন্দ সকলো আহি গ'ল এইবিলাক আলোচনা চলি আছে যোৱাকালি এইবিলাক কি চলিলে সেইবিলাক আলোচনা চলি আছে বৰ্তমান আৰু এইবিলাক দেখিছেনে বহুত মানুহ আছে আজি আছে অপোনন্ধ গলিত হেৰি চিঞৰবাখত অকণমান চিঞৰবাখত কৰি থাকিব লাইটৰ পোহৰত আহিলে বেছি বগা আহিব ঠিক আছে আমি অলপ দেৰি পিছত আৰম্ভ কৰিম বাৰু আকৌ লাষ্টত ক'লে হয় নে নহয় आपका बाल पक गया দেউতাই যদি আজি কিবা এটা কৰিছে মানে আজি আমাৰ এনে বছৰ নহয় ঘৰত একো এটা নাই কৰ পৰা কিয়াৰ কৰি যে জীৱনত কিবা এটা কৰিব পাৰে মূলধনটো লাগিব ন কথাটো এৰিলি কিয় মনটো নিকাটাৰ লগত কাম কৰিছিল এতিয়া কি হ'ল মাৰ মাৰি মানে কাম এৰিলি কিয় আৰু এই পাছ কৰি কি কৰিবি লোকে চায়েন্সত পঢ়ি ভাল চাকৰি পাইছে আৰু এই কেইটামান মস্ত সুখ মানুহ বুলি নুপুছে দিনটো কাম কৰে মানুহৰ টকা 2000 লৈছে আৰু এই মানুহ এইবিলাকৰ লগতো কাম কৰি লাভ নাই সিহঁতি দিনটো কাম লগাই লাল চাহ দিব যাচিব আৰু ফটাই মাৰে হাত বৈ দৌৰ আৰু বাই তোৰ দৰে মানুহৰ এই পৃথিৱীত কাম কৰিবলৈ ঠাই নাই এনেকুৱা দুখ কৰবাৰ জীৱনত কেতিয়া শিকিবি কেতিয়া বুজিবি তোৰ দৰে মানুহবোৰে গোটেই জীৱন অসুবিধা উঠোৱাত চিন্তা কৰিয়ে গোটেই জীৱনটো তিল গেলাই জীৱনত তাৰ বাহিৰে অপদাৰ্থ কৰবা নহয় অপদাৰ্থ মোৰো সপোন আছে সোণালী সপোন মোৰো বহুত আছে জীৱনত চাকৰি ব্যৱসায় ধন সম্পত্তি ইমান মজেৰে দবদবাই জীয়াই থাকিবলৈ এই তিনিজনী বুকুৰ সপোন আছে সপ্তাহী বুকুৰ তেন্তে এইবোৰ বলিয়ালি কিয় সপোন দেখিলেই নহ'ব নহয় সপোনক বাস্তৱত নিৰ্মাণ কৰিবলৈ হ'লে কষ্ট পৰিশ্ৰম ত্যাগ আৰু সাধনা কৰিব লাগিব এইবোৰ একো নকৰিলে সপোনকে নিজে ঘৰত নামিলেই নহ'ব নহয় ধৈৰ্যৰে যুঁজিব লাগিব কিন্তু এই পূৰ্বক থাকিবা দুৰ্দৰ সমাজত মোৰ সকলোৱে পাহি মেলিব পৰা নাই মই আজি অসহায় মই নিৰুপায়
ভালেকৈ গ'ল এটা চিন গ'ল আৰু এতিয়া বেলেগ এটা ছেটআপত আহি গ'লোঁ কাৰণ এতিয়া মই যাম ড্ৰাগছ বেপাৰ কৰিবৰ কাৰণে আৰু এই পুলিচবিলাকে মোক ধৰিব যাব আজি হয় নাই হাই ধৰিবিনে ধৰি মোক অৱশেষত মোক গুলি মাৰি খতম কৰি দিব মানে মই মৰি যাম আৰু অলপ দেৰি পিছত বেয়া লাগিছে দুখ লাগিছে আৰু মোৰ এটা হাত আছে বাবা বেলেগ বেলেগ নাই এনে উপভেদ বেয়ান ক্লাস পেছারা কিনা করি তাকে নিনা জুয়ানের খবর পাইবি এনে কেবো নিনা জুয়ানের কথা পুরা কথা কথা কইছিলে কথা বলো তো ভাই আগলে কইছিল মই ভিডিও করি বলে তুই মাকে ভিডিও করিনি তুই আমার বংশর নাম লুলালি বংশর মান মর্যাদা সকল বই ধরে নাম করিনি তুই তুই এটা কিয়ার তুই মানব সমাজক পঙ্গু করা অক্ষর গালাকে তো কৌটি করিয়া সমাজ সংস্কৃতি কুকুর কুকুর ভাগ করা তুই এটা নির্লজ্জ প্রাণী আত্মহস্তান্তৰৰ বাবে যিকোনো অস্ত্ৰ ব্যৱহাৰ কৰা সকলোৰে অধিকাৰ অত্যাধিক হ'ব তই সকলোৰে নিজে জানই এদিন হাত ভাতৰ বাবে দেউতাৰ বেমাৰ চাবৰ বাবে এটকা পইচা নহোৱাকৈ এই ঘৰটো সংস্কাৰে আমাক এটা পইচা দিছিলে আৰু টকা ধাৰে কিনে মানুহে আমাৰ মাটি কাঢ়ি লওঁতে আমাৰ মাত মাতিছিলে ভুল তোৰ সকলোবোৰ সপোন নিৰ্দয় নিৰ্দেশনা সকলোবোৰ ভুল মই দুখীয়া কাৰণে মত পাইছোঁ মই পঢ়িব নোৱাৰিলোঁ পঢ়িব নোৱাৰাৰ বাবে ড্ৰাগছ বেচা কিনা কৰি জীৱন যাপন কৰিছিলোঁ ইয়াতকৈ আৰু সুন্দৰ বাহানা কি লাগে খবৰদাৰ তোৰ মুখত পুনৰ বাহিৰে সংস্থান কৰিলে মই এইবিলাক নাটকৰ মানে শেষ হোৱাৰ পিছত এইবিলাক খাই আছে অলপ পুলিচ আৰু গাইছ মানে মায়ে মোক বহুত হেঁপাহত নাটক কৰিছিলোঁ আৰু হেঁপাহত মানে মোলৈ ৰুটি বনাই দিছে আৰু সেইকাৰণে শুকান ৰুটি খাই আছোঁ আৰু বিন্দাছ বিপুলদাও খাই আছে বিপুলদা মুখখন নাই ৰ'বা এজনী বিপুলদা উপায় নাই অকলে অকলে খাতে দেই বিপুলদা মোক লাগিব খাই আছিলে ওলাই গৈছিলে
এইবিলাকো দাদাহঁতৰ এতিয়া মানে নাটক কৰি শেষ হ'ল একদম সমাপ্ত হৈ গ'ল এইবিলাকো এতিয়া মানে ফটো চটো হৈছিলে হৈছিলে এইবিলাকো আছে খাই লৈছে এতিয়া আৰু ইমানতে সমাপ্ত হ'ল আপোনালোকে সকলোকে আহিব কৈছিলোঁ কিন্তু নাহিলে আপোনালোকে যি ক'ম আৰু কাইলৈ আৰু কাইলৈ আৰু যদি গাইজ আহিলে